জলপান দিব পাৰিম, ভাল পোৱাটো বুজাব, খুব সুন্দৰভাৱে আমি জুবিন দাক সেই সন্মান আগবঢ়াম। আৰু সেয়ে আমি 1 মিনিট সময় মৌনতা অৱলম্বন কৰি জুবিন দাক আমি শ্ৰদ্ধা জনাবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। 1 মিনিট সময় জুবিন দাৰ প্ৰতি মৌনতা অৱলম্বন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰম্ভ হৈছে। ধন্যবাদ। আপোনালোকে মৌনতাক শব্দলৈ ৰূপান্তৰ কৰিলে সকলোকে ধন্যবাদ জনাই আমি জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে মই পৰিয়ালবৰ্গৰ হৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে পৰিয়ালৰ উপস্থিতসকলক অনুৰোধ জনাইছোঁ। আমি এতিয়া আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অজন্তা নেওগ বাইদেউ আছে, বাইদেউক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আৰক্ষী সঞ্চালক প্ৰধান হাৰমিত সিং ডাঙৰীয়া আছে, মই তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে ৰাইজৰ কাৰণেও আমি মুকলি কৰি দিছোঁ। আমি খুব শৃংখলাবদ্ধভাৱে আমি আমাৰ জুবিন দাক শেষ দৰ্শন কৰিবৰ কাৰণে আপোনালোকে সকলোৱে আগবাঢ়ি আহিব পাৰিব। খুব শৃংখলাবদ্ধভাৱে আপোনালোকে ৰাইজৰ কাৰণেও আমি মুকলি কৰি দিছোঁ। আমাৰ অজন্তা নেওগ বাইদেউ আমাৰ মাজত আছে। আৰক্ষী সঞ্চালক প্ৰধান আমাৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, অতিৰিক্ত মুখ্য সচিব ডক্টৰ JB এক্কা ডাঙৰীয়া, MK যাদৱ ডাঙৰীয়া আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, জ্যেষ্ঠ বিষয়াবৰ্গ আছে। আমাৰ দিগন্ত বৰা, দেৱজ্যোতি মুখাৰ্জী, পদ্মপাণি বৰা ডাঙৰীয়া, কলাক্ষেত্ৰৰ সমাজৰ হৈ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, সাংস্কৃতিক সঞ্চালকৰ সঞ্চালক ৰাহুল দাস ডাঙৰীয়া, আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ বৰষুণত নিতিতিবৰ কাৰণে আমাৰ সিফালে এটা হোল্ডিং এৰিয়া আছে,
আমাৰ সৰুসজাই সিটো পাৰে এটা হোল্ডিং এৰিয়া আছে, আমি তাতো অপেক্ষা কৰিব পাৰিম। প্ৰায় 5,000 লোক তাত বহিব পৰা আসনৰ ব্যৱস্থা আছে, আমি তাতো বহিব পাৰিম। এতিয়া সকলো ৰাইজে পৰ্যায়ক্ৰমে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকলৰ ভিতৰত কাম নাই, মই ভাবোঁ তেখেতসকলে হোল্ডিং এৰিয়াত গৈ আসন গ্ৰহণ কৰিব পাৰিব। গৈ থাকক। এই এচি কেইটাৰ কাষত নাথাকিব, কাৰেণ্ট শ্বক মাৰিব পাৰে। এই এচি কেইটাৰ কাষত নাথাকিব, বিদ্যুৎ শ্বক মাৰিব পাৰে, ইয়াতে থাকিব। এচি কেইটাৰ কাষত নাথাকিব, বৰষুণ দিছে অকণমান আঁতৰি দিয়ক, কাৰেণ্ট মাৰিব পাৰে। আপোনালোক সকলোকে কৰজোৰে অনুৰোধ জনাইছোঁ, যিসকলে জুবিন দাক শ্ৰদ্ধা জনাইছে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ সোঁফালে আৰু মঞ্চৰ বাওঁফালে আপোনালোকৰ বাবে প্ৰস্থানৰ যি ঠাই ৰখা আছে সেইফালেদি যাতে আপোনালোকে প্ৰস্থান কৰে, যাতে ইয়াত ৰৈ থকা অগণন গুণমুগ্ধ, অগণন অনুৰাগী, অগণন জুবিন দাৰ মৰমৰ অনুৰাগীয়ে যাতে জুবিন দাক দৰ্শন কৰাৰ সুবিধা পায়। আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে ইয়াত ৰৈ নাথাকি এক্সিট গেটেৰে ওলাই যায় আৰু আপোনালোকৰ বাবে 3 নম্বৰ গেটৰ ফালেদি আপোনাৰ হোল্ডিং এৰিয়া ৰখা আছে, তাত আপোনালোকে অপেক্ষা কৰিব পাৰিব। সকলোকে অনুৰোধ জনাইছোঁ ইয়াত যাতে আপোনালোকে সময় অপচয় নকৰি বাহিৰত ৰখি নাথাকি চিধা হোল্ডিং এৰিয়ালৈ যায়। ধন্যবাদ। প্ৰতিগৰাকী অনুৰাগীয়ে যাতে এখন টেক জুবিন গাৰ্গৰ ওচৰলৈ আহি শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে, তাকে আশা ৰাখি সকলোৰে ভাৱনাৰ ওপৰত গুৰুত্ব দি আপোনালোকে কেৱল আগুৱাই গৈ থাকক, ৰৈ নাথাকিব।
অনুগ্ৰহ কৰি আপোনালোকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব আৰু আগুৱাই গৈ থাকিব। মাননীয় মন্ত্ৰী কেশৱ মহন্তদেৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। ইয়াৰ লগে লগে আমাৰ মাজত উপস্থিত হৈছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডাক্তৰ অনুজ পেগুদেৱ, তেখেতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আমাৰ মাজলৈ আগবাঢ়ি আহিছে সন্মানীয় ভৱেশ কলিতাদেৱ, তেখেতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আগবাঢ়িছে।